নাযাবা পাহৰি মৰমিল তেৰেদিল দেহাদিল তোমাৰে লগত লখিমপুৰত আজিৰ পৰা অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ আৰু এই কেন্দ্ৰীয় ৰঙালী উৎসৱৰ শোভাযাত্ৰা এই প্ৰথম দিনৰ এইদৰে শোভাযাত্ৰা আয়োজন কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে আৰু এই সমগ্ৰ পৰিৱেশ আমি দেখাইছোঁ এইদৰে আৰু এয়া গজৰাজেৰে আৰম্ভ কৰিছে আৰু গায়ন বায়নেৰে আৰম্ভ কৰা হৈছে সমগ্ৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ এই শোভাযাত্ৰাৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ আমি সকলো পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু এইদৰে অভিনেত্ৰী নিৰ্মালী বাইলুং ইয়াতে উপস্থিত আছে আমি তেখেতৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিছোঁ সঁচা কথা ক'বলৈ গ'লে কিছুমান অনুভৱ শব্দৰে প্ৰকাশ কৰি শেষ কৰিব নোৱাৰি আৰু অসমীয়া জাতিৰ স্বাভিমান বিহুটিৰ এই ক্ষেত্ৰখনত আচলতে ইমান ধুনীয়া বাৰেৰহণীয়া কলা কৃষ্টি বিভিন্ন জাতি জনগোষ্ঠীয়ে আচলতে জীপাল কৰি তুলিছে এই সাংস্কৃতিক সন্ধিয়া গতিকে অসমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ অসমখন ইমান চহকী বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰে ভৰপূৰ গতিকে ভাল লগা অনুভৱ জনাইছোঁ আপোনাক হয় আমি এয়া পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এই শোভাযাত্ৰাৰ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ যিহেতু সকলোৱে এইদৰে নিজৰ সাজপাৰত আহিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাজপাৰত সকলো ইয়াতে অহা পৰিলক্ষিত হৈছে এই শোভাযাত্ৰাৰ আমি কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ নলকটাৰ এই টায়াৰসমূহৰ এটা শোভাযাত্ৰাত অংশগ্ৰহণ কৰা এটা দল আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু এইদৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ দলসমূহ আমি দেখাবলৈ যত্ন কৰিছোঁ এয়া কদম কছাৰীৰ এটা দল আমি দেখাবলৈ যত্ন কৰিছোঁ বিহু দল এটা আমি দেখাবলৈ যত্ন কৰিছোঁ কদম কছাৰীৰ বিহু দল এটা আমি দেখাবলৈ যত্ন কৰিছোঁ এয়া এই শোভাযাত্ৰাত এইদৰে সকলো জাতি জনগোষ্ঠীৰ লোকে এইদৰে ইয়াতে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে তিৱা নৃত্য দেখাবলৈ যত্ন কৰিছোঁ এইদৰে সকলো দলে হাজং কৃষ্টি দল এইদৰে সকলোৱে এইদৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় ৰঙালী উৎসৱৰ এই শোভাযাত্ৰাত এইদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি সকলো পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এক দীঘলীয়া শোভাযাত্ৰা বৰ্ণিল শোভাযাত্ৰা ইয়াতে আয়োজন কৰা হৈছে এয়া আমি সকলো পৰিৱেশ দেখাইছোঁ লখিমপুৰৰ ৰাইজক আমি সকলো পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ দেউৰী জনগোষ্ঠীৰ আমি দেখাবলৈ যত্ন কৰিছোঁ কিছু দৃশ্যাংশ আমি দেখাবলৈ যত্ন কৰিছোঁ এইদৰে সকলোৱে জাতি জনগোষ্ঠীৰ লোকে এইদৰে এই শোভাযাত্ৰাত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ এই শোভাযাত্ৰাত এইদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ঝুমুৰ নৃত্য বাগৰুম্বা নৃত্য এয়া সকলো দেখাবলৈ আমি যত্ন কৰি আছোঁ গোৰ্খা কৃষ্টি দল আমি দেখাবলৈ যত্ন কৰিছোঁ এইদৰে সকলো জাতি জনগোষ্ঠীৰ লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে এক সম্প্ৰীতিৰ বাৰ্তা দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আমি সকলো পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ এয়া টকা বিহু দল এটা দেখাবলৈ যত্ন কৰিছোঁ আমি আমি সকলো দেখাবলৈ যত্ন কৰিছোঁ এইদৰে সকলোৱে নিজৰ জাতি জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰি এইদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৰঙালী বিহু কেন্দ্ৰীয় ৰঙালী মহোৎসৱত এইদৰে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু কেন্দ্ৰীয় ৰঙালী উৎসৱৰ হয় এই সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা
ইয়াৰ দ্বাৰা অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ সংস্কৃতি ইয়াত প্ৰতিফলিত হ'ব। এই সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্ৰাৰ যোগেদি আমাৰ মাজত থকা ভাতৃত্ববোধৰ এনাজৰিতা আৰু কটকটীয়া হ'ব। শান্তি সম্প্ৰীতিৰে সমাজক একতাৰ দোলেৰে বান্ধ খোৱাৰ ই এক প্ৰতিচ্ছবি। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ইয়াতে উপস্থিত আছে। কি ক'ব, কেনেকুৱা লাগিছে অংশগ্ৰহণ কৰি? ভাল লাগিছে যে আমি সকলোৱে জানো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অসমৰ জনগোষ্ঠী জনজাতিসমূহৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্যই চহকী কৰিছে। ঠিক তেনেধৰণে বিহু ক্ষেত্ৰখনতো জনগোষ্ঠীয় কৃষ্টি সম্ভাৰ দীঘে বাণীয়ে জড়িত হৈ আছে আৰু লখিমপুৰত প্ৰধানকৈ জয়ন্ত খাউন ডাঙৰীয়াৰ নেতৃত্বত এইখন যি ৰঙালী বিহু উৎসৱ অনুষ্ঠিত কৰিছে, এই উৎসৱে লখিমপুৰৰ সমগ্ৰ ৰাইজক একত্ৰিত কৰিবলৈ সক্ষম হৈছে আৰু আমি বিশ্বাস কৰোঁ যে বিহুৱে অসমীয়া জাতিক একত্ৰিত কৰি ৰাখিব। হয়, আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ, সমগ্ৰ পৰিৱেশ দেখাবলৈ আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰৰ কেন্দ্ৰীয় ৰঙালী উৎসৱৰ ইয়াৰ কিছু দৃশ্য, শোভাযাত্ৰাৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক।